ছাত্ৰ ছাত্ৰীসকল আজি আমাৰ ক্লাছ 1 চেপ্টাৰ 3 যেটো আমাৰ কি আছে আমাৰ চৌপাশৰ বিষয়ে আছে আমি আজি আমাৰ চৌপাশৰ বিষয়ে আলোচনা কৰিম বলা আমি ক্লাছটো দেৰি নকৰাকৈ আৰম্ভ কৰো ইয়াত আমাৰ কি আছে আমাৰ চৌপাশ ইয়াত আমাৰ অৰ্থটো কি দিয়া আছে আমাৰ চৌপাশ ছবি চাই কথা পাতো আহা ইয়াত কি কৰিব লাগে আমাৰ ছবি চাই কথা পাতিব লাগে ইয়াত আমাৰ কি দিয়া আছে এবোৰ আমাৰ ক'ব লাগে মানে ঠিক আছে ইয়াত আমাৰ কি আছে ইয়াত আমি দেখা পাইছো যে ইয়াত আমাৰ ধুনিয়া এটা আমাৰ এটা ধুনিয়া দৃশ্য দেখিবলৈ পাইছো ইয়াত কি আছে ডাঙৰ নদী এটা এটো কি হয় ডাঙৰ এটা গছ যত বগলী বহি আছে সাইডত এইটা কি হয় ঘৰ এইটা কি হয় ঘৰ সৰু দুটা ঘৰ আছে সাইডত তাৰ পিছত গছ-গছনি আৰু এটা ডাঙৰ এটা গছ এটো কি হয় এটা ডাঙৰ গছ আৰু বগলী গছত বগলী বহি আছে এইটো এটা ধুনিয়া এটা নদী ডাঙৰ এটা ধুনিয়া এটা নদী আছে আৰু এই মানুহজনে জাল দি মাছ ধৰি আছে নদীত নাৱত গৈ জাল দি মাছ ধৰি আছে ঠিক আছে হাঁহ পানী চৰি আছে আৰু কি আছে ইয়াত এই মানুহজনেও মাছ ধৰি আছে জাল দি চৰাই ডালত বহি আছে গছৰ ডালত এটা আমি ইয়াত প্ৰাকৃতিক ধুনিয়া এটা দৃশ্য দেখিবলৈ পাইছো ঠিক আছে ইয়াত আমাৰ ঘাঁহ আছে বগলী এবোৰে বহি আছে তাৰপিছত এইটো কি হয় পদুম ফুল ইয়াত আমি কি দেখা পাইছো এটা ধুনিয়া দৃশ্য দেখিবলৈ পাইছো যত আমাৰ এটা ডাঙৰ নদী নাও মানুহে মাছ ধৰি আছে জাল দি হাঁহ তাৰ পিছত বগলী ফুল এবোৰ দেখি পাইছো ঠিক আছে এটা আমাৰ তলত দিয়া আছে তলত আমি কি দেখা পাইছো ডাঙৰ এটা গছ যত বগলী বহি আছে এটো এটা ডাঙৰ স্কুল হয় আৰু এই গৰু ঘাঁহ খাই আছে নাও আছে এই মানুহজনে মাছ ধৰি আছে আৰু এই মানুহজনেও মাছ ধৰি আছে এটা বৰশী দি মাছ ধৰি আছে বগলী এইবোৰ আমি দেখা পাইছো ইয়াত মানুহ কেজনে কি কৰি আছে মাছ ধৰি আছে জাকৈ খালৈ চালনী বৰশী এইবোৰ দি মাছ ধৰি আছে ঠিক আছে এই মানুহজনেও মাছ ধৰি আছে আৰু ইয়াত ডাঙৰ এটা পুখুৰীত ধুনিয়া আমি কি দেখি পাইছো পদুম ফুল এইবোৰ কি হয় পদুম ফুল ধুনিয়া আমি ইয়াত দৃশ্য দেখিবলৈ পাইছো ইয়াত আমাৰ দিয়া আছে তলৰ ছবিবোৰৰ নাম কো আহা এই যে আমাৰ চৰাইবোৰ দিয়া আছে ইয়াত যে আমাৰ দিয়া আছে ছবিবোৰ এইবোৰ কি ক'ব লাগে আমি নাম ক'ব লাগে এটো কি চৰাই হয় এটো আমাৰ ময়না চৰাই হয় কি চৰাই হয় আমাৰ ময়না আৰু এটো কি চৰাই হয় গ্ৰীন কালাৰ এটো হেজিয়া ৰঙৰ এটো কি চৰাই হয় আমাৰ ভাটৌ এটো আমাৰ কি হয় ভাটৌ চৰাই ঠিক আছে এটো আমাৰ ভাটৌ চৰাই হয় এটো আমাৰ কি হয় ময়না চৰাই এটো আমাৰ কি হয় পাৰ চৰাই এটো আমাৰ কি হয় ঘোঁৰা আৰু এটো কি হয় গৰু এটো কি হয় মেকুৰী আৰু এটো কি হয় কুকুৰ ইয়াত আমি কি দেখা পাইছো ছবিবোৰত নাম কোৱা হয় এটো আমাৰ কি ময়না চৰাই এটো ভাটৌ চৰাই এটো পাৰ চৰাই এটো ঘোঁৰা এটো গৰু এটো মেকুৰী আৰু এটো কি হয় কুকুৰ ঠিক আছে লিখি লবা ধুনিয়াকে তাৰ পিছত নামবোৰ কবা তলত আমাৰ কি দি আছে কাৰ কি মাত হ'ব কো আহা ইয়াত কি কৈছে কাৰ কি মাত ক'ব লাগে ইয়াত কাৰ কি মাত হ'ব কাউৰী গাড়ী ছাগলী ট্ৰেইন আৰু এটো কি
ট্ৰেইন হয়, এইটো ৰেলগাড়ী হয়, এইটো কুকুৰা। কুকুৰাটো কি হয়? ভেকুলী। কাৰ কি মাত আমাৰ ইয়াত ক'ব লাগে? আহা আমি কওঁ, ইয়াত কি আছে আমাৰ? কাৰ কি মাত? ইয়াত আমাৰ কি ক'ব লাগে? কাৰ কি মাত ক'ব লাগে। ইয়াত আমি কি কৰিম? কাউৰীৰ মাত কি হয়? কা কা। ঠিক আছে? কাউৰী। কাউৰীৰ মাত কি হয় আমাৰ? কা কা। গাড়ীৰ কি হয়? পু পু। হৰিণ। হৰিণৰ কি মাত হয়? হু হু। এইটো কি হয়? ৰেলগাড়ী। ৰেলগাড়ীৰ আমাৰ কি হয়? চু চু। কুকুৰা আৰু কুকুৰাৰ পোৱালিৰ মাত কি হয়? কট কট। কৈ থাকে ন, কট 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 কৰি থাকে নহয়, তেনেকুৱা হয়। ঠিক আছে? কুকুৰাৰ মাতটো ভেকুলীৰ কি হয়? টেং টেং। ঠিক আছে? ইয়াত আমাৰ তলত দিয়া আছে কোনটো বাটেৰে গলে কি আছে ইয়াত আমাৰ? কোনটো বাটেৰে গলে পিছলা খেলখন খেলিবলৈ পাব? বিচাৰো আহা। এই যে পিছলা খেলখন এইটো হয়। ঠিক আছে? এইটো আমাৰ কোনখন বাটেৰে গলে এই ল'ৰা আৰু ছোৱালীজনীয়ে খেলখন খেলিব পাৰিব? এইটো আমাৰ ৰাস্তাটো বিচাৰিব কৈছে। কোন বাটেৰে গলে? এইফালে গলে। এইফালে চোৱা, এনেকে গৈ এনেকে তললৈ যাব লাগিব, এনেকে গৈ ওপৰলৈ গৈ তাৰ পিছত ই এনেকে যাব পাৰিব। নহলে এনেকে গৈ আকৌ ওপৰৰ ফালেও যাব পাৰিব খেলিবলে, এইফালেও যাব পাৰিব। ঠিক আছে? এনেকে তোমালোকে ৰাস্তা দি দিবা। এইবোৰ যে আছে এইকেইটা ৰাস্তা বন্ধ আছে মানে। এইবোৰ যে শিলগুটি দিয়া আছে, এইবোৰ ৰাস্তা বন্ধ কৰি থৈছে। আমি এইফালে যাব নোৱাৰো। তলত আমাৰ দিয়া আছে পাঠ 1। পাঠ 1ত দিয়া আছে আমাৰ কুকুৰা আৰু হাঁহ। শুনো আহা। কুকুৰা আৰু হাঁহ। এজনী কুকুৰাই তাইৰ পোৱালীবোৰৰ সৈতে নৈৰ পাৰত চৰি আছিল। নৈৰ সিপাৰলৈ যাবলৈ সিহঁতৰ বৰ মন গল। ঠিক আছে? এজনী কুকুৰাই তাইৰ পোৱালীবোৰৰ সৈতে নৈৰ পাৰত চৰি আছিল। মানে এইটো থিয় হৈ আছে নহয়, নৈৰ পাৰত আছিল। হা? নৈৰ সিপাৰলৈ যাবলৈ সিহঁত বৰ মন গল। এই কুকুৰা আৰু কুকুৰাৰ পোৱালী বোৰৰ কি হল? নৈৰ সিপাৰলৈ যাবলৈ। এই যে নৈ চাইছা নহয়, ডাঙৰ নৈ, সিহঁতে কি হল? সিপাৰে যাবলৈ, মানে সিপাৰে যাবলৈ কি হল? বৰ মন গল। তাৰ পিছত বৰ মন গল, কুকুৰাজনীয়ে নৈত কেইজনীমান হাঁহ চৰি থকা দেখিলে। তাই হাঁহ কেইজনীক কলে, ভাইটিহঁত, নৈৰ সিপাৰেনো কি আছে? আমাৰ যে চাবলৈ বৰ মন যায়। পিছে নৈখন পাৰ হম কেনেকৈ? তাত যে কুকুৰা কেইজনী আছিলে, কুকুৰাজনীয়ে কি কৰিলে? নৈত কেইজনমান হাঁহ চৰি থকা দেখিছে। ওপৰত আছিলে নহয় ইয়াত, এই হাঁহ কেইজনী কি কৰি আছিলে? কি কৈ আছিলে? হাঁহ কেইজনমানক কৈ আছিলে যে চৰি থকা দেখি তাক কৈ আছিলে ভাইটিহঁত কৈ আছিলে। ভাইটিহঁত কৈ কিনে নৈৰ সিপাৰেনো কি আছে? মানে কুকুৰাজনীয়ে হাঁহ কেইজনক সুধি আছিলে যে নৈৰ সিপাৰে কি আছে? আমাৰ যে চাবলৈ বৰ মন যায়। কুকুৰা সিহঁতৰ মানে কুকুৰা আৰু কুকুৰাৰ পোৱালি আছিলে যে সিহঁতৰ চাবলৈ বৰ মন গৈছে যে নৈৰ সিপাৰে কি আছে। ঠিক আছে? আৰু সিহঁতে হাঁহক সুধি আছিল যে আমি নৈখন কেনেকে পাৰ হম? তেতিয়া সোধাৰ পাছত হাঁহ কেইজনীয়ে কি কলে? হাঁহ কেইজনীয়ে কলে, ৰবা আমি আছো নহয়, আহা তোমালোক আমাৰ পিঠিত উঠাহি। হাঁহ কেইজনীয়ে কি কলে? হাঁহ কেইজনীয়ে কলে যে ৰবা আমি আছো নহয়, আহা তোমালোক আমাৰ পিঠিত উঠা। মানে এই কুকুৰাক কলে আমাৰ পিঠিত উঠা। হাঁহ কেইজনীৰ পিঠিত উঠিবলৈ কলে। ঠিক আছে? তলত আমাৰ দিয়া আছে যে কুকুৰা আৰু পোৱালি কেইটা
কুকুৰা আৰু পোৱালি কেইটা এটা এটাকৈ হাঁহৰ পিঠিত উঠিল আৰু সিহঁত সিপাৰ পালেগৈ কুকুৰা এইটো চোৱা ইয়াত দিয়াই আছে এইটো এইকেইটা হাঁহ এইকেইটা পোৱালি কেইটা কুকুৰাৰ এইটো কুকুৰা হাঁহৰ পিঠিত উঠি সিপাৰলৈ গ'ল ঠিক আছে তলত আমাৰ দিয়া আছে ক্ৰিয়াকলাপ কি আছে কৌ আহা হাঁহ কেইজনী ক'ত চৰি আছিল কুকুৰাজনীয়ে হাঁহক কি কৈছিল কুকুৰাৰ পোৱালিবোৰে কিদৰে নৈখন পাৰ হৈছিল কুকুৰা কেইজনীয়ে কিয় নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল আৰু দিয়া আছে 9 নম্বৰত হাঁহ কেইজনীয়ে সহায় নকৰা হলে কুকুৰা কেইজনী কেনেকৈ নৈখন পাৰ হ'লহেঁতেন আহা আমি এনসাৰখিনি চাও কি হ'ব আমাৰ হাঁহ কেইজনী ক নম্বৰ যে দিয়া আছে হাঁহ কেইজনী ক'ত চৰি আছিল হাঁহ যে আছিলে ক'ত চৰি আছিলে নৈত হাঁহ কেইজনী ক'ত চৰি আছিল হাঁহ কেইজনী আমাৰ নৈত চৰি আছিল ইয়াত যে তোমালোকৰ দিয়া আছে হাঁহ কেইজনী ক'তৰ ঠাইত কি লিখিবা নৈত ঠিক আছে নৈত চৰি আছিল কুকুৰাজনী খ নম্বৰটো কি আছে কুকুৰাজনীয়ে হাঁহক কি কৈছিল কুকুৰাজনী যে মানে নৈৰ ওপৰত যে বহি থকা যে কুকুৰাজনীয়ে হাঁহক কি কৈছিল কুকুৰাজনীয়ে হাঁহক সুধিছিল যে নৈৰ সিপাৰত কি আছে নৈৰ সিটো পাৰত মানে কি আছে আৰু নৈখন কেনেকৈ পাৰ হ'ব সিহঁতে কুকুৰাজনী সুধি আছিল যে নৈৰ সিপাৰলৈ কি আছে আৰু আমি সেই নৈখন কেনেকৈ পাৰ হ'ম আমাৰ গ নম্বৰ প্ৰশ্ন দিয়া আছে কুকুৰাৰ পোৱালিবোৰে কিদৰে নৈখন পাৰ হ'ল কুকুৰাৰ পোৱালি আৰু কুকুৰাটোৱে কেনেকৈ পাৰ হৈছিল নদীখন কুকুৰাৰ পোৱালিবোৰে হাঁহৰ পিঠিত উঠি নৈখন পাৰ হ'ল এটা এটাকৈ হাঁহৰ পিঠিত উঠি যেতিয়া হাঁহে কৈছিল যে আমাৰ পিঠিত উঠা আমি নৈখন পাৰ কৰাই দিম তেতিয়া সিহঁতে কি কৰিলে হাঁহৰ পিঠিত উঠি এটা এটাকৈ নৈখন পাৰ হ'ল আমাৰ ঘ নম্বৰত দিয়া আছে কুকুৰা কেইজনীয়ে কিয় নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল কুকুৰা কেইজনীয়ে কিয় নৈৰ সিপাৰলৈ যাবলৈ মন কৰিছিল সিহঁতৰ নৈৰ সিপাৰৰ দৃশ্য দেখিবলৈ বৰ মন গৈছিল ঠিক আছে সেয়ে সিপাৰলৈ যাবলৈ বিচাৰিছিল কুকুৰা কেইজনীৰ কি হৈছিল নৈৰ সিপাৰত কিনো আছে কি আছে সিপাৰৰ দৃশ্য দেখিবলৈ মন যোৱাৰ কাৰণে সিহঁতৰ সিপাৰলৈ যাবলৈ বিচাৰিছিল সিহঁতে মানে সিপাৰলৈ যাবলৈ বিচাৰিছিল ঠিক আছে 19 নম্বৰ দি আছে আমাৰ হাঁহ কেইজনীয়ে সহায় নকৰা হলে কুকুৰা কেইজনী কেনেকৈ নৈখন পাৰ হ'লহেঁতেন যদি হাঁহ কেইজনী সিহঁতক পিঠিত উঠাই হেৰি পাৰ নকৰিলেহেঁতেন তেতিয়া কি কৰিলেহেঁতেন সিহঁতে পাৰ হ'লহেঁতেন নৈখন হাঁহ কেইজনীয়ে সহায় নকৰিলে কুকুৰা কেইজনী নৈখন একেলগে কেতিয়াও পাৰ হ'ব নোৱাৰিলেহেঁতেন কিয়নো হাঁহে নৈখনত সাঁতুৰিবলৈ জানে আৰু সিহঁতে কুকুৰা কেইজনীক পিঠিত বহুৱাই নৈ পাৰ কৰাইছিল আমাৰ হাঁহ কেইজনীয়ে সহায় নকৰিলে আমাৰ কুকুৰা কেইজনী কি হ'লহেঁতেন নৈখন একেলগে কেতিয়াও পাৰ হ'ব নোৱাৰিলেহেঁতেন কাৰণ আমাৰ কুকুৰাই কেতিয়াও নৈখন পাৰ হ'ব নোৱাৰে হাঁহেহে পাৰে ঠিক আছে ইয়াত দিয়া আছে আমাৰ শেষৰ ছবিখনত কি হ'ব ভাবি কও আহা আমাৰ যে ইয়াত ছবিবোৰ দিয়া আছে নহয় এই ছোৱালীজনী কি কৰি আছে বেলুন ফুলাই আছে ঠিক আছে ইয়াত বেলুন ফুলাই বেলুনটো কি হ'ল ডাঙৰ হৈ গ'ল আমাৰ তলত দিয়া আছে বেলুনটো কি হ'ল ফাটি গ'ল এতিয়া তাৰ পিছত কি হ'ব আমাক সুধিছে তাৰ পিছত কি হ'ব ছোৱালীজনী কি হ'ব মনটো বেয়া লাগিব মানে বেজাৰ লাগিব আৰু ইয়াৰ মনটো তেতিয়া এই কি কৰিব কান্দিব ধৰিব ঠিক আছে কথা পাতো আহা জবা বেলি পৰিল আজি আৰু নেখেলো এই ছোৱালী দুজনী এটাৰ নাম জবা আৰু এটাৰ নাম কি হয় জিতা ঠিক আছে দুজনী কি কৰি আছে দুজনীয়ে কথা পাতি আছে ইজনে সিজনৰ লগত কথা পাতি আছে এইটো আমাক কৈছে কথা পাতো আহা ঠিক আছে এইটো কি হয় জবা বেলি পৰিল আজি আৰু নেখেলো জিতাই কৈছে জবাক আৰু অলপ খেলো আহা
জবাই আকৌ কি কৈছে দেৰি হ'ল দেখোন জিতাই আকৌ কৈছে অলপ খেলো আহা জবা কিন্তু মা দেউতাই চাগে দুৱালৈ বাট চাই আছে জবাই কৈ আছে ঠিক আছে জিতাই কৈ আছে আকৌ তেন্তে আন এদিন খেলিম বলা ঘৰলৈ যাও জবাই আকৌ কি কৈছে বলা তেনেহলে ঠিক আছে এইটো আমাৰ কি কৰিব লাগে কথা পাতিব লাগে যেনেকৈ জবা আৰু জিতাই কথা পাতি আছে নহয় তেনেকৈ আমিও কথা পাতিব লাগে ইয়াত আমাৰ দিয়া আছে কি দিয়া আছে ছবিৰ নাম আৰু নামৰ প্ৰথম ধ্বনিটো কও আহা ঠিক আছে ইয়াত আমাৰ এই ছবিবোৰৰ নাম ক'ব লাগে আৰু নামৰ প্ৰথম ধ্বনিটো আমাৰ কি হয় সেইটো ক'ব লাগে ইয়াত আমাৰ ওপৰত দিয়া আছে চোৱা এইটো কি হয় প ত থ জ হাচেই হাচু আৰু হাচিকাৰ ঠিক আছে ইয়াত আমাৰ ছবিৰ নাম আৰু প্ৰথম ধ্বনিটো আমি ক'ব লাগে এইটো কি হয় আমাৰ পৰুৱা প ৰে ৰু ৱা বয়কাৰে বা পৰুৱা এইটো কি হয় আমাৰ তলা ত লয় আকাৰে লা তলা এইটো কি হয় পখিলা প খচিকাৰে খি লয় আকাৰে লা পখিলা এইটো আমাৰ কি হয় তবলা ত ব লয় আকাৰে লা তবলা তাৰ পিছত আমাৰ কি আছে এইটো কি হয় পদুম প দসুকাৰে দুম পদুম এইটো কি হয় তগৰ ফুল তগৰ তগৰ ঠিক আছে ইয়াত আমাৰ নামৰ প্ৰথম ধ্বনিটো কি হ'ব ফাৰ্ষ্টত আমি নামখিনি ক'ব লাগে ঠিক আছে ছবিৰ নাম কৈছে নহয় ফাৰ্ষ্টত নামটো ক'লো আমি পৰুৱা পখিলা পদুম তলা তবলা তগৰ ঠিক আছে এইটো আমাৰ নামৰ প্ৰথম ধ্বনিটো কি হয় প তাৰ পিছত পখিলাৰ নামৰ প্ৰথম ধ্বনিটো কি হ'ব প আকৌ পদুমৰ প্ৰথম নামৰ ধ্বনিটো কি হ'ব প ঠিক আছে আকৌ আমাৰ ইয়াত দিয়া আছে এইটো কি হয় তলা আছিলে তলাৰ প্ৰথম ধ্বনিটো কি হ'ব আমাৰ ত তবলাৰ প্ৰথম ধ্বনিটো কি হ'ব ত আকৌ তগৰৰ প্ৰথম ধ্বনিটো কি হ'ব ত ঠিক আছে ইয়াত আমাৰ কি দিয়া আছে প আৰু তৰে আৰম্ভ হোৱা আৰু কি শব্দ জানো কও আহা ইয়াত আমাৰ কি ক'ব দিছে প আৰু তৰে আৰম্ভ হোৱা শব্দ ক'ব দিয়া আছে ঠিক আছে প আৰু ত প দিয়ে আমি কি জানো পৰা তাৰপিছত কি হ'ব পাখি তাৰপিছত কি হ'ব পথ আৰু কি হ'ব পুৰস্কাৰ ঠিক আছে পুৰস্কাৰ প দি কি হ'ব পৰা পাখি পথ পুৰস্কাৰ আকৌ আৰু কি দিয়া আছে ত কি হ'ব আমাৰ ত দি তৰা তিতা তাপ আৰু তাত ঠিক আছে আঁচ টানি মিলাও আহা ইয়াত যে আমাৰ দিয়া আছে ছবিবোৰ এইটো কি কৰিব লাগে আমাৰ আঁচ টানি মিলাব লাগে কোনটো ইয়াৰ প্ৰথম ধ্বনি এইটো কি কৰিব লাগে আঁচ টানি মিলাব লাগে এইটো কি হয় পৰুৱা কি হ'ব পৰুৱা হলে কি হ'ব আমাৰ প ৰে ৰু আবয়কাৰে বা পৰুৱা হলে প্ৰথম আখৰটো আমাৰ প হ'ব ইয়াত কি আছে প ক'ত আছে ইয়াত আছে ঠিক আছে এনেকৈ আঁচ টানি দিবা তাৰপিছত এইটো কি হয় তবলা প্ৰথম আখৰটো আমাৰ কি আছে ত এইটো আমাৰ কি কৰিবা আঁচ টানি মিলাই দিবা এইটো কি হয় তলা হয় এইটো আমাৰ কি কৰিব লাগে প্ৰথম আখৰটো আমাৰ ত হয় তটো আঁচ টানি মিলাব লাগে এইটো আমাৰ কি হয় পখিলা হলে প্ৰথম আখৰটো আমাৰ কি হ'ব প এইটো কি হ'ব আঁচ টানি মিলাই দিবা তলত আমাৰ দিয়া আছে ফুটবোৰ লগ লগাই লিখো আহা ইয়াত আমাৰ কি দিয়া আছে প আৰু ত এই যে ফুটবোৰ দিয়া আছে নহয় এইবোৰ আমি লগ লগাই লিখিব লাগে ইয়াত প আৰু তটো আমি ফুটবোৰ লগ লগাই লিখিব লাগে এনেকৈ ফাৰ্ষ্টত লাইন এটা দিবা এনেকৈ এটা দাগ দিবা তললে তাৰপিছত এই দাগটো দি ল'বা তাৰপিছত এনেকৈ আনি এনেকৈ দিবা এনেকৈ টানিবা এনেকৈ লৈ আনিবা এনেকৈ আনি তললে টানি
এদিকে আনি এনেকে টানি দিবা এনেকে আনিবা ওপৰে যাবা তললে এনেকে তললে আনি এনেকে দাগ দি আকৌ টানি দিবা তললে যাবা ওপৰে লবা এনেকে ৰাউন্ড কৰিবা টানি দিবা সাইডত দাগ দিবা ঠিক আছে এনেকে লিখি দিবা আকৌ ইয়াৰ আমাৰ কি দিয়া আছে প এটা আমি আকৌ লিখিব লাগে এবোৰ এনেকে লিখি দিবা খালি বাকচত আকৌ কি লিখিব লাগে আমাৰ ইয়াত ত লাইন দিবা টানি আনি কিনে এনেকে ঘূৰাই দিবা লাইন দিবা টানি আনি কিনে ঘূৰাই দিবা আকৌ এনেকে লাইন দিবা এনেকে ঘূৰাই দিবা লাইন দিবা আকৌ টানি আনি কিনে ঘূৰাই দিবা আকৌ ইয়াৰ কি কৰিব লাগে তটোই খালি বাকচত লিখিব লাগে ঠিক আছে এনেকে লাইন দিবা এনেকে ঘূৰাই দিবা লাইন দিবা এনেকে ঘূৰাই দিবা এনেকে ধুনীয়াকে লিখিবা ঠিক আছে বাকচবোৰ সব সম্পূৰ্ণ কৰিবা তলত আমাৰ দিয়া আছে গাও আহা চিপচিপিয়া বৰষুণ ঠকঠকৈ কপে কোন খলগিৰিয়া ভূতনাথ কপি থাকে নাই মাত এই বুঢ়াজনৰ কথা কোৱা হৈছে চিপচিপিয়া বৰষুণ এই বৰষুণবোৰ চিপচিপকৈ পৰি আছে ঠকঠকৈ কপে কোন কোন কপি আছে যেতিয়া বৰষুণ পৰি আছে বুঢ়াজনৰ ৰাস্তাৰে গৈ আছে তেতিয়া কোন কপি আছে বুঢ়াজনে কপি আছে ঠিক আছে থলগিৰি ভূতনাথ ভূতনাথ মানে এই বুঢ়াজনৰ কথা কৈ আছে কপি থাকে নাই মাত কপি আছে কিন্তু ঠাণ্ডাত মাত ওলোৱা নাই তলত আমাৰ কি আছে ছবিৰ নাম শেষৰ ঠপনি কও আহা এটো আমাৰ কি কৰিব দিছে শেষৰ ঠপনি কব দিছে এটো কি হয় আমাৰ ৰথ ৰথ থ ৰথ ইয়াৰ শেষৰ ঠপনি কি হ'ব থ কৌ আহা ঠক ঠক থৰ থৰ থৰক বৰক এটো আমাৰ কি উচ্চাৰণ হৈছে থ এটো কি হয় থল থল থয়কাৰে থাল থাল থয়কাৰে থাপ নয়কাৰে না থাপনা লিখু আহা ইয়াত আমাৰ থ লিখিব দিছে কেনেকে লিখিবা চোৱা এনেকে ঘুৰাই আনিবা এনেকে ঘুৰাই কিনে তললে আনি কিনে ওপৰলে লৈ যাবা তাৰ পিছত এনেকে দাগ দিবা ঘুৰাই আনিবা তললে লৈ যাবা ওপৰলে লৈ কিনে দাগ দিবা ঘুৰাই আনিবা তললে লৈ যাবা ওপৰলে লৈ কিনে দাগ দি দিবা আকৌ ঘুৰাই আনিবা তললে লৈ যাবা ওপৰলে লৈ কিনে দাগ দি দিবা আকৌ ঘুৰাই আনিবা তললে লৈ যাবা ওপৰলে লৈ কিনে দাগ দি দিবা এনেকে যিমান আছে সববোৰ ধুনীয়াকে লিখিবা ঠিক আছে ঘুৰাই আনিবা তললে লৈ কিনে ওপৰলৈ দাগ দি দিবা যিমান ফুট দিয়া আছে সবখিনি তোমালোকে ধুনীয়াকে লিখি কিনে সম্পূৰ্ণ কৰিবা তলত আকৌ আমাৰ কি দিয়া আছে থয়ে দিয়া আছে থবোৰ আমি খালি বাকচত লিখিব লাগে ঘুৰাই আনিবা এনেকে দাগ দি দিবা খালি বাকচবোৰ সব সম্পূৰ্ণ কৰিবা দিদিলা এটো হৈ গল এতিয়া তলত আহা ছবিবোৰৰ নাম কও আহা আমাৰ দিয়া ছবিবোৰ দিয়া আছে এবোৰৰ নাম কব লাগে এটো কি হয় এটো হয় আমাৰ জখলা এটো কি হয় জখলা বৰ্গীয় জ খ লয়াকাৰে লা জখলা এটো কি হয় জগ জ বৰ্গীয় জ গ জগ এই জ উচ্চাৰণ হৈছে নহয় সব এটো যেনেকে জখলা জগ এটো কি হয় জলকীয়া জ বৰ্গীয় জ ল ক দীৰ্ঘিকাৰে কি 29 তয়াকাৰে ইয়া জলকীয়া এটো কি হ'ব জবা ফুল হয় এটো কি হয় জ বয়াকাৰে বয়াকাৰে বা জবা ফুল হয় ঠিক আছে জবা ইয়াত আমাৰ তলত দিয়া আছে ছবিবোৰৰ নামৰ প্ৰথম ঠপনিটো কোৱা বৰ্গীয় জ ঠপনিৰে আৰম্ভ হোৱা আৰু কি কি শব্দ জানা কোৱা বৰ্গীয় জৰে আমি আৰম্ভ হোৱা কি কি শব্দ জানো হেবোৰ ক'ব লাগে বৰ্গীয় জতে আমাৰ কি কি হ'ব বৰ্গীয় জতে আমাৰ হ'ব জুই বৰ্গীয় জ সুকাৰে জু আছে জুই তাৰ পিছত কি হ'ব জাল বৰ্গীয় জয়কাৰে জাল জাল তাৰ পিছত কি হ'ব জুন বৰ্গীয় জ কৰে জুন জুন আৰু কি হ'ব বৰ্গীয় জয়কাৰে জা হয়কাৰে হা বৰ্গীয় জ জাহাজ ঠিক আছে এই আমাৰ তলত দিয়া আছে বৰ্গীয় জ আখৰ থকা ছবিটোত ৰং কৰো আহা আমাৰ যে বৰ্গীয় জ দি আমাৰ আখৰটো আছে আমি কি কৰিব লাগে ৰং কৰিব লাগে বৰ্গীয় জ দি আমাৰ কি আছে জবা ফুল বৰ্গীয় ইয়া ছবিবোৰ কি কি দিয়া আছে জবা ফুল
মধুৰিআম আৰু জলকীয়া বৰকীয়া জ দি আমাৰ আখৰৰ ছবিটো ৰং কৰিব লাগে মানে কি ৰং কৰিব লাগে আমাৰ জবা ফুল আৰু জলকীয়া দুটাই আমাৰ ৰং কৰিব লাগে সোয়া ভালকে কেনেকে কালাৰ কৰিলাম আমি এনেকে ফাৰ্স্টত এই লাইনবোৰ দি লবা সাইডৰ ধুনিয়াকে কালাৰ কৰিবা তাৰপিছত ভিতৰে এনেকে লাইন দিবা ধুনিয়াকে এনেকে সাইডৰ কৰি কিনে ফাৰ্স্টত বাহিৰৰ লাইনটো কৰি লবা নহলে লাইনটো বেয়া হয় বেকা হ'ব তাৰপিছত আমাৰ ইয়াত কি দিবা ইয়েলো কালাৰ দি দিবা এইটোত গ্ৰীন কালাৰ দি দিবা ইয়াত জলকীয়াৰ কালাৰ কি হ'ব সেউজীয়া আৰু ৰঙা এনেকে ধুনীয়াকে কালাৰ কৰি দিবা এইটো আমাৰ কালাৰ হৈ গ'ল ঠিক আছে কি কালাৰ হ'ল আমাৰ জবা ফুল আৰু জলকীয়া এইটো আমাৰ কি আছিল বৰকীয়া জ দি আছিল জবা ফুল আৰু জলকীয়া পহু আহা বৰকীয়া জন বৰকীয়া জয় কা জক্কা বৰকীয়া জয় কা যা পছকেৰ পি জাপি বৰকীয়া জয় পছকেৰ জি কয় কা জিকা বৰকীয়া জ গত জগত তলত দি আছে আমাৰ ফুটবোৰ লগ লগাই লিখো আহা আমাৰ ফুটবোৰ যে দিয়া আছে এটো আমি কি কৰিব লাগে লগ লগাই লিখিব লাগে পাছৰকে লাইন দিবা এনেকে ৰাউন্ড কৰি তললৈ আনি কিনে এনেকে ঘূৰাই দিবা আকৌ তললৈ আনি কিনে এনেকে দাগ দি দিবা ওপৰৰ দাগটো দিবা এনেকে তললৈ ঘূৰাই আনিবা ওপৰলৈ লৈ যাবা এনেকে টানি কেনে নিচে তলত দি দিবা ওপৰলৈ লাইনটো দিবা এনেকে টানি ঘূৰাই দিবা তাৰ পিছত ঘূৰাই দি কিনে এনেকে দি কিনে তললৈ আনিবা ওপৰৰ লাইনটো দিবা ৰাউন্ড কৰি লবা এনেকে এনেকে দি কিনে তললৈ আনিবা ওপৰে দাগটো দিবা এনেকে ঘূৰাই কিনে এনেকে দি কিনে তললৈ এনেকে দি কিনে তললৈ লৈ আনিবা ঠিক আছে যিমানবোৰ দিয়া আছে ধুনীয়াকে সব লিখিবা ফুটবোৰ যে দিয়া আছে ফুটৰ ওপৰত দি দিবা লাইনটো তললৈ আনিবা হৈ গ'ল আমাৰ এতিয়া বৰকীয়া জ এটা আমাৰ তলত দিয়া আছে লিখো আহা এই বৰকীয়া জটো আমাৰ এই খালি বাকচবোৰত লিখিব লাগে লাইন দিবা টানি আনিবা এনেকে দি কিনে এনেকে দিবা লাইন দিবা হৈ গ'ল আমাৰ সম্পূৰ্ণ আমাৰ দিয়া আছে মিৰিকটি গাঁও আহা মিৰিকটি বাহৰ হলা ইকৰা খাগৰি আনুগৈ বলা ইলুটি হিলুটি ইটু হিটু খেল ইঘৰে সিঘৰে পাতে আইতাই মেল ইকিমাৰি গুচি গ'ল ইজনীৰ ৰেল ইখন মাখন চৰাঘৰ মইনাহঁতৰ মেল উৰণ হেতুৰ পৰা বেলি উদয় চাম উধাটো খাই গলে উজুতি খাম ঠিক আছে এইটো আমাৰ কি কৰিব লাগে গাব লাগে তলত আমাৰ দিয়া আছে এতিয়া লিখো আহা এইটো আমাৰ কি লিখিব লাগে হাসিটো লিখিব লাগে ফাৰ্স্টত এনেকে লাইনটো দিবা এনেকে ঘূৰাই আনিবা দি কিনে তললৈ দিবা তাৰ পিছত লাষ্টত এই ওপৰৰ দাগটো দিবা আৰু যিমানবোৰ ইয়াত ফুট আমাৰ দিয়া আছে খালি বাকচ দিয়া আছে এইটো আমি কি কৰিব লাগে সম্পূৰ্ণ কৰিব লাগে এটো সোৱাভালকে এনেকে দিবা লাইনটো ওপৰলৈ লৈ যাবা লাইন দিবা এনেকে লৈ আনিবা এনেকে দি কিনে ওপৰলৈ লৈ যাবা লাইন দিবা ঘূৰাই আনিবা এনেকে দি কিনে ওপৰলৈ লৈ যাবা এনেকে লাইন দিবা ঘূৰাই আনিবা ওপৰলৈ লৈ যাবা লাইন দিবা ঘূৰাই আনিবা ওপৰলৈ লৈ যাবা হৈ গ'ল এতিয়া আমাৰ হাসি তাৰ পিছত কি হয় হাসু লাইন দিবা এনেকে ৰাউন্ড কৰি এনেকে দি কিনে এনেকে দিবা তাৰ পিছত কি হ'ব ওপৰৰ লাইনটো দি দিবা ঠিক আছে এতিয়া আমাৰ ইয়াতো আমাৰ ফুটবোৰ এইবোৰ পূৰণ কৰিব সম্পূৰ্ণ কৰিব লাগে আৰু খালি বাকচত লিখিব লাগে লাইনটো দিবা এনেকে তললৈ আনি এনেকে লবা এনেকে ওপৰলৈ দাগটো দি দিবা লাইন দিবা এনেকে ঘূৰাই আনিবা ওপৰলৈ দাগটো দি দিবা লাইন দিবা ঘূৰাই আনিবা ওপৰৰ দাগটো দি দিবা লাইন দিবা এনেকে ঘূৰাই আনিবা ওপৰৰ দাগটো
এনেকে তোমালোকে সবখিনি সম্পূৰ্ণ কৰিবা যিমান কাগজ আছে মানে তাত লিখিবা ছবিৰ নামৰ প্ৰথম ধ্বনি কোৱা আহা ছবিৰ নামৰ আমাৰ প্ৰথম ধ্বনি ইয়াত কব কোৱা হৈছে এটো কি হয় প্ৰথম ধ্বনি আমাৰ এটো কি হ'ব এটো আমাৰ হয় জিকা জিকা বৰ্গা জ হসিকাৰে জি ইয়াত আমাৰ দি আছে চোৱা হাসি ই কাৰ এই ই কাৰ হয় এদিন আমাৰ যিমান ইয়াত ছবিৰ নাম দি আছে নহয় মানে প্ৰথম ধ্বনিটো আমাৰ ই হ'ব ই কাৰ হ'ব চাবা এটো কি হয় জিকা বৰ্গা জ হসিকাৰে জি বৰ্গা জ হসিকাৰে জি কত আকাৰে কা জিকা এটো কি হয় আমাৰ কিতাপ ক হাসিকাৰ ক হাসিকাৰে কি তয়াকাৰে তা প কিতাপ এটো আমাৰ কি হয় চিলা প্ৰথম স হসিকাৰে সি লয়াকাৰে লা চিলা এটো কি হয় আমাৰ পিঠা প প হাসিকাৰে পি থয়াকাৰে থা পিঠা এটো আমাৰ কি হয় হিয়াল তালিবা হ হসিকাৰে হি উদ্দিষ্ট আকাৰে ইয়া ল হিয়াল এটো আমাৰ কি হয় হ ঝ হসিকাৰে ঝি নিয় আকাৰে ইয়া ঝিয়া তোমাৰ হল হয় প্ৰথম আখৰটো আমাৰ জিকাৰ কি হ'ব বৰ্গা জ হসিকাৰে জি এটো আমাৰ কি হয় কি ক হসিকাৰে কি তাৰ পিছত চিলাটো প্ৰথম স হসিকাৰে সি পিঠাটো প হসিকাৰে পি হিয়ালটো তালিবা হ হসিকাৰে হি ঝিয়াটো ঝ হসিকাৰে ঝি ঝিয়া ততিয়া ধ্বনিবোৰ শুনো আহা কি আছে ইয়াত ব হসিকাৰে বি ম হসিকাৰে মি ক হসিকাৰে কি ন হসিকাৰে নি ৰ হসিকাৰে ৰি ল হসিকাৰে লি বি মি কি নি ৰি লি আমাৰ ইয়াত কি কৰিব লাগে তলত দিয়া ধ্বনিবোৰ শুনিব লাগে মানে আমি কৈ কৈ শুনিম এটা মানে কি হয় কিতাপ ক হসিকাৰে কি তয়াকাৰে তাপ কিতাপ ক হসিকাৰে কি হল নহয় এটো ইয়াত আমাৰ কি দি আছে ব ম ক ন আমাৰ ইয়াত ব ম ক দন্তীয়া ন ৰ আৰু ল ৰ হৈতে আৰু কি ধ্বনি শুনিছা কো আহা ইয়াত আমি কি ধ্বনি শুনিছো এই যে আমাৰ কি ধ্বনি শুনা গৈছে আমাৰ বি ব হসিকাৰে বি আছে নহয় ই হাসি ই কাৰটো শুনি পাইছো ঠিক আছে বি ব হসিকাৰে বি ম হসিকাৰে মি ক হসিকাৰে কি ন হসিকাৰে নি ৰ হসিকাৰে ৰি ল হসিকাৰে লি আমি কি শুনি পাইছো এই ই ধ্বনিটো হাসিকাৰ ধ্বনিটো শুনি পাইছো জানো আহা হাসিৰ পৰা হাসিকাৰ হয় ই এটো কি হয় হাসিকাৰ ঠিক আছে বৰ লগত হাসিকাৰ যোগ হৈ ব হসিকাৰে বি হৈছে ব হসিকাৰে বি মানে এই হাসিকাৰটো হৈছে ঠিক আছে ব হসিকাৰে বি এই নামবোৰ সম্পূৰ্ণ কৰো আহা ইয়াত আমাৰ খালি ঠাইবোৰ মানে ফুটফুট দিয়া আছে যে তাৰ ওপৰত নামটো আমাৰ মানে প্ৰথম হেৰিটো কি হ'ব নামৰ প্ৰথম ধ্বনিটো আমাৰ সম্পূৰ্ণ কৰিব লাগে নামৰ প্ৰথম ধ্বনিটো দিয়া নাই নহয় ডেশ দিয়া আছে তোমাৰ সম্পূৰ্ণ কৰিব লাগে এটা আমাৰ কি হয় কিতাপ কি হ'ব তয়াকাৰে তা প লিখিছে তো প্ৰথমটো হ'ব আমাৰ ক হসিকাৰে কি হ'ব আমাৰ ক হসিকাৰে কি তাপ তয়াকাৰে তা প তাপ কিতাপ এটা আমাৰ কি হয় মিঠাই ম হসিকাৰে মি তয়াকাৰে থা আছে মিঠাই এটা আমাৰ কি হয় নিমপাত ন হসিকাৰে নিম নি পাত ম তাৰপিছত পাত নিম পাত এটো কি হয় আমাৰ লিচু ল হসিকাৰে লি প্ৰথম স উকাৰে সু লিচু ঠিক আছে ছবিৰ নামবোৰ সম্পূৰ্ণ কৰো আহা ইয়াৰ আমাৰ কি কৰিব গৈছে ছবিৰ নামটো সম্পূৰ্ণ কৰিব গৈছে এটো আমাৰ কি হয় কিতাপ ক হসিকাৰে কি এটো কি হয় কিতাপ এটো কি হয় নিমপাত ন হসিকাৰে নিম
নি ম পকেট পাত নিমপাত এইটো কি হয় মিঠাই ম হাসিকাৰে মি ঠগা আছে মিঠাই এইটো কি হয় লিচু ল হাসিকাৰে লি প্ৰথম স উকাৰে সু লিচু দেখিবলৈ পাইছো এটা ছোৱালী জুৰে কি কৰি আছে এই কুকুৰা কিজনীক ধৰি আছে চাউল দি কিনে মানে জাপিৰ ভিতৰত ঢাকিবলৈ চেষ্টা কৰিছে ঠিক আছে তলত আমাৰ কি দি আছে ইয়াত কৌ আহা ইয়াত আমাৰ দি আছে ছবিখনত কি দেখিছা ছোৱালীজনীয়ে কি কৰি আছে তুমি কি জীৱ-জন্তু পুহিবলৈ ভাল পোৱা ছোৱালীজনীয়ে কিয় শব্দ কৰিবলৈ মানা কৰিছে আমি ইয়াত ক'ব লাগে আমি কি কি দেখিছো ছবিখনত আমি এটা ডাঙৰ গছ এজনী ছোৱালী কুকুৰাৰ পোৱালি আৰু পাচি এটা পাচি যোনটো ছোৱালীয়ে যে পোৱালিবোৰক খোৱা দি যে ঢাকিবলৈ চেষ্টা কৰিছিলে হেতু পাচি ঠিক আছে এটা ডাঙৰ গছ দেখিছো এজনী ছোৱালী কুকুৰাৰ পোৱালি আৰু পাচি আমি ছবিখনত এইবোৰ দেখিছো খ নম্বৰত দি আছে আমাৰ ছোৱালীজনীয়ে কি কৰি আছে ছোৱালীজনীয়ে কুকুৰা কেইটা খাবলৈ চাউল দি পাচিৰে ঢাকিবলৈ চেষ্টা কৰিছে কুকুৰা কেইটাক যে চাউল দিছে খাবলৈ তাৰ পিছত কি কৰিছে পাচি দি ঢাকি ইহঁতক মানে ঢাকি দিব চেষ্টা কৰিছে ঠিক আছে আমাৰ ঘ নম্বৰত দি আছে তুমি কি জীৱ-জন্তু পুহিবলৈ ভাল পোৱা আমি কি জীৱ-জন্তু পুহিবলৈ ভাল পাওঁ মই কুকুৰ মেকুৰী হাঁহ ছাগলী গৰু কুকুৰা আদি জীৱ-জন্তু পুহিবলৈ ভাল পাওঁ আমি কি কি জীৱ-জন্তু পুহিবলৈ ভাল পাওঁ কুকুৰ মেকুৰী হাঁহ ছাগলী গৰু কুকুৰ এইবোৰ জীৱ-জন্তু আমি পুহিবলৈ ভাল পাওঁ ঠিক আছে ঘ নম্বৰত দিয়া আছে আমাৰ ছোৱালী কেইজনীয়ে কিয় শব্দ কৰিবলৈ মানা কৰিছে ছোৱালীজনীয়ে শব্দ কৰিবলৈ মানা কৰিছে কাৰণ কুকুৰাৰ পোৱালি কেইটা শব্দ শুনি দৌৰি পলাই যাবগে যিহেতু ছোৱালীজনীয়ে পোৱালি কেইটা পাচিৰে ঢাকিব চেষ্টা কৰি আছিল যেতিয়া ছোৱালীজনীয়ে দানা দি কি কৰি আছিল কুকুৰৰ পোৱালিখিনি ঢাকিবলৈ চেষ্টা কৰি আছিল আৰু ছোৱালীজনীয়ে শব্দ কৰিবলৈ মানা কৰাৰ কাৰণ হ'ল যে যেতিয়া সি কুকুৰৰ পোৱালিকেইটা শব্দ শুনি যদি পলাই যায় দৌৰি গুচি যায় তাৰ কাৰণে ছোৱালীজনীয়ে শব্দ কৰিবলৈ মানা কৰিছিল যিহেতু পোৱালিকেইটা ই পাচিৰে ঢাকিবলৈ চেষ্টা কৰিছিল ঠিক আছে আখৰবোৰ লগ লগাই পঢ়োৱা আৰু লিখোৱা হা এই যে আখৰবোৰ দি আছে নহয় বেলেগ বেলেগকে এইবোৰ আমি লগ লগাই লিখিব লাগে আৰু পঢ়িব লাগে এইকেইটা ঠিক আছে বেলেগ বেলেগকে দি আছে ইয়াত চোৱা লিখিছে এইটো কি হয় বল বল হল নহয় এইটো কি আছে কলম এইটো কি হয় আমাৰ কলম আমি একেলগে লিখিব লাগে কলম ইয়াত আমাৰ কি দি আছে কল এইটো আমাৰ কি দি আছে কৰত এইটো কি হয় আমাৰ কৰত ঠিক আছে এইবোৰ আমি কি কৰিব লাগে লগ লগাই লিখিব লাগে ঠিক আছে ছবিৰ নম্বৰ প্ৰথম ধ্বনিৰ সৈতে আস্থানি মিলোৱা ইয়াতে আমাৰ দিয়া আছে ছবিবোৰৰ প্ৰথম ধ্বনিবোৰ আমি তলত যে দিয়া আছে এইবোৰৰ লগত আস্থানি মিলাব লাগে ঠিক আছে তবলা হলে এইটো কি হ'ব প্ৰথম ধ্বনি আমাৰ ত হ'ব ত ক'ত আছে ইয়াত আছে এইটো কি হয় ইটা হাসি ইটা তয়কাৰটা ইটা প্ৰথম ধ্বনিটো আমাৰ কি হ'ব ই ক'ত আছে ইয়াত আছে মানে হাসি ঠিক আছে এইটো কি হয় আমাৰ পখিলা খসিকাৰে পখিলাৰ প্ৰথম ধ্বনি আমাৰ প হ'ব পটো আমাৰ ক'ত আছে ইয়াত আছে আৰু এইটো কি হয় আমাৰ হয় উৰহি আমাৰ এইটো আমাৰ কি হয় উৰহি হসুৰ হ দীৰ্ঘিকাৰে হি উৰহিৰ প্ৰথম ধ্বনি আমাৰ কি হ'ব হাজু হ'ব হাজুটো ক'ত আছে ইয়াত আছে ঠিক আছে
এনেকে তোমালোকে আস্তানি মিলাই দিবা তলত আমাৰ দি আছে ছবিবোৰৰ নামৰ শেষ ধ্বনিৰ লগত আখৰবোৰ আস্তানি মিলোৱা শেষ ধ্বনিৰ লগত এইটো আমাৰ কি হয় এইটো আমাৰ হয় কিতাপ ক হস্যিকাৰে কি তয় আকাৰে তা প কিতাপ শেষৰ ধ্বনি আমাৰ কি হ'ব প আমাৰ ইয়াত ক'ত আছে ইয়াত আছে এইটো আমাৰ কি হয় ছাতি দ্বিতীয় আকাৰে সা ক হস্যিকাৰে তি ছাতি লাষ্টত কি আছে ত হস্যিকাৰে তি এইটো আমাৰ ক'ত হ'ব ইয়াত হ'ব এইটো আমাৰ কি হয় ৰথ ৰথ আমাৰ শেষৰ ধ্বনি কি হ'ব থটো আমাৰ ইয়াত ক'ত আছে ইয়াত আছে ঠিক আছে এনেকে মিলাই দিবা একেদৰে লিখা আৰু পঢ়া ইয়াত আমাৰ কি দি আছে ক এইটো আমাৰ কি দি আছে ক কয় আকাৰে কা এইটো কি হয় কয় একাৰে কে আৰু এইটো কি হয় ক হস্যিকাৰে কি ইয়াত আমাৰ কি দি আছে প এই যে খালি বাকচবোৰ দি আছে এনেকে আমি লিখিব লাগে ঠিক আছে ইয়াত কি দি আছে প ইয়াত কি হ'ব ইয়াত ক আৰু ক দি আছে নহয় ইয়াত আমি প লিখিব লাগিব প তাৰ পিছত কি লিখিছে ক আকাৰে কা আমি কি লিখিম প আকাৰে পা তাৰ পিছত কি হ'ব প একাৰে পে তাৰ পিছত কি হ'ব প হস্যিকাৰে পি হল তাৰ পিছত তলত আমাৰ দিয়া আছে ত ইয়াত কি লিখিম আমি ত কি হ'ব তাৰ পিছত আমাৰ তয় আকাৰে তা তাৰ পিছত কি হ'ব তয় একাৰে তে তাৰ পিছত কি হ'ব ত হস্যিকাৰে তি তাৰ পিছত কি আছে আমাৰ ইয়াত থ ইয়াত কি লিখিম আমি থ থয় আকাৰে থা থয় একাৰে থে থ ইকাৰে থি হল এতিয়া আমাৰ কি দি আছে বৰ্গীয়া জ ইয়াত লিখিম তাৰ পিছত কি লিখিম বৰ্গীয়া জয় আকাৰে যা বৰ্গীয়া জয় একাৰে জে বৰ্গীয়া জ হস্যিকাৰে জি হল খৰকৈ কৌ আহা নাৰবাত পাভ মাছ আৰু এটা কাছ 12 টকাত কিনি আনি কিয় বাৰু নাচ এটা আমাৰ কি কৰিব লাগে খৰকৈ আমাৰ ক'ব লাগে পাভ আৰু পাভ মাছৰ বাহিৰেও আৰু কি মাছৰ নাম জানা কৌ আহা হাত পাভৰ বাহিৰে আমি কি জানো খলি মাছ পুঠি মাছ ৰৌ মাছ আছে নাৰ বাত আৰু পাভ মাছৰ বাহিৰে আৰু কি মাছৰ নাম জানা কৌ আহা আমি কি মাছৰ নাম জানো পুঠি মাছ ৰৌ মাছ খলি মাছ কৰচ মাছ এইবোৰ নাম জানো নহয় তাৰপিছত বৰালি মাছ এইবোৰ ঠিক আছে এইবোৰৰ নাম কৈ দিবা কি হ'ব আমাৰ ইয়াত মাছৰ নাম পুঠি মাছ বৰালি মাছ কৰচ মাছ এইবোৰ ঠিক আছে আমাৰ মাছৰ নাম পুঠি মাছ ৰৌ মাছ বৰালি মাছ কৰচ মাছ তলত আমাৰ দিয়া আছে লগ লগাই পঢ়া আৰু লিখো আহা এইবোৰ যে আমাৰ দিয়া আছে ইয়াত আমি কি কৰিব লাগে লগ লগাই পঢ়িব লাগে আৰু লিখিব লাগে এইটো কি হয় কল এইটো কি হয় কৰত কৰত এইটো কি হয় বল এইটো কি হয় কিতাপ ক হস্যিকাৰে কি তয় আকাৰে তা প কিতাপ ক হস্যিকাৰে কি তয় আকাৰে তা প কিতাপ হয় ঠিক আছে এনেকৈ আমি লগ লগাই লিখিম আমাৰ ক্লাছটো আমি ইয়াতে সামৰণি মাৰিছো যদি তোমালোকৰ ক্লাছটো আমাৰ ভাল লাগে তেতিয়া তোমালোকে লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থেংক ইউ ছাত্ৰ ছাত্ৰীসকল